নোহোৱা নোপজা ঘটনা নিৰ্বাচনলৈ এতিয়াও প্ৰশেষ বাকী তাৰ আগতেই হ'ল প্ৰাৰ্থীৰ শপত গ্ৰহণ বিতৰ্কিত নদুৱাৰ সমষ্টিত পদ্ম হাজৰিকাৰ তৎপৰতাত আটককাণ্ড অপেক্ষাৰ প্ৰয়োজন নাই বিজয়ী হ'ল যেতিয়া কামো হ'ল আৰম্ভ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে শোণিতপুৰৰ নদুৱাৰ সমষ্টিত প্ৰাৰ্থীয়ে কৰিলে শপত গ্ৰহণ নদুৱাৰ সমষ্টিত পঞ্চায়ত নিৰ্বাচনত 100% আসনেই দখল কৰিছে বিজেপিয়ে সমষ্টিটোৰ 4খন জিলা পৰিষদৰ 4খন আসন 19খন আঞ্চলিক পঞ্চায়তৰ 19খনতেই বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে বিজেপিৰ প্ৰাৰ্থী 188টা ৱাৰ্ডতেই নিৰ্বাচিত হৈছে বিজেপিৰ প্ৰাৰ্থী এই সকল নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিক জামুগুৰিখনৰ বাৰেচহৰীয়া সাংস্কৃতিক প্ৰকল্পত বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত শপত বাক্য পাছ কৰায় নিৰন্তৰ প্ৰচেষ্টা অব্যাহত থাকিব ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা প্ৰতিজন প্ৰাৰ্থীকে একোখনকৈ ফুলাম গামোচাৰে শুভেচ্ছা জনোৱাৰ লগতে নিষ্ঠা আৰু সততাৰে ৰাইজৰ কাম কৰি যাবলৈ আহ্বান জনায় বিধায়ক পদ্ম হাজৰিকাই ৰাইজৰ ভোট লৈ আজি নিৰ্বাচিত হৈ আমি কোনোবা চেয়াৰমেন হ'ম কোনোবা ভাইচ চেয়াৰমেন হ'ম আমি যিমানেই ওপৰলৈ নাযাওঁ কিয় 5 বছৰ পিছত কিন্তু তেল ভৰাবলৈ সুখৈ বিমান যেনেকৈ তললৈ আহে আমি ৰাইজৰ ওচৰলৈ যাব লাগিব এই কথাটো আপোনালোকে সদায় মনত ৰাখি চলক ৰাইজ অসন্তুষ্ট হোৱা কাম যাতে কোনো নকৰোঁ কাৰণ 5 বছৰ পিছত আমি ৰাইজৰ ওচৰলৈ আকৌ যাব লাগিব এই কথা মনত ৰাখক ইফালে নদুৱাৰ সমষ্টি কংগ্ৰেছৰ স্থিতি শূন্য হোৱাৰ পাছতে শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতিৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি সভাপতি দাদুল বৰকাকতিয়ে এক বৃহৎ ধনৰ বজাৰ পতা বুলি সংবাদমেলত গুৰুতৰ অভিযোগ আনিছে নদুৱাৰ ব্লক যুৱ কংগ্ৰেছৰ সভাপতি ভাস্কৰ শইকীয়াই জিলা পৰিষদৰ প্ৰাৰ্থী দিয়াৰ নামত 5 লাখ টকা দাবী কৰাৰো অভিযোগ উত্থাপিত কৰিছে ভাস্কৰ শইকীয়াই ৱাৰ্ড মেম্বাৰ ৱাৰ্ড সদস্যসকলৰ টিকেট তেখেতে বিক্ৰী কৰিছে 50,000 টকা আঞ্চলিক সদস্যৰ টিকেটৰ কাৰণে তেখেতে লাখ টকা বিচাৰিছে আৰু জিলা পৰিষদৰ কাৰণে মোৰ দৰে জেল চেল খাই সৰ্বশান্ত হোৱা নিষ্ঠাৱান কংগ্ৰেছ কৰ্মী এটা 5 লাখ টকাৰ কথা কৈছে তাকো বেলেগৰ জৰিয়তে তেখেতৰ এটা দালাল টিম আছেই মানে কি যুক্তিত বা ৰাইজৰ সেৱা কৰিবলৈ ওলাই মই 5 লাখ টকা দিম গতিকে মই সেই তাৰিখৰ পৰাই বহি দিয়াৰ নিচিনাকৈ আছোঁ কিন্তু মই কংগ্ৰেছ ত্যাগ কৰা নাই শুদ্ধ কংগ্ৰেছ কৰ্মী মই আজি আপোনালোকৰ জৰিয়তে আমাৰ শ্ৰদ্ধাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াক এটা আহ্বান জনাইছোঁ অতি শীঘ্ৰেই দালালজনক দায়িত্বৰ পৰা আঁতৰাওক লগতে একোজন ৱাৰ্ড মেম্বাৰৰ পৰা হাজাৰ হাজাৰ টকা আদায় কৰি শেষত প্ৰাৰ্থী সমূহৰ মনোনয়ন পত্ৰ নাকচোৱাত নদুৱাৰ সমষ্টিৰ পৰা দাদুল বৰকাকতিয়ে পলায়ন কৰিছে বুলি মন্তব্য কৰে ভাস্কৰ শইকীয়াই আৰু তেওঁ এজন মস্ত দালাল তেওঁ অতীত বৰ্তমানে সেইটোকে কয় যে তেওঁ এজন দালাল তেওঁতো কৰ্মজীৱনতো ইমান সফল নহয় তেওঁ 2-3বাৰকৈ নিলম্বন হৈছে ঘোষ খোৱাৰ অপৰাধতে মই সত্যতাই কৈছোঁ তেওঁ নহয় বুলি কওক ৰাজহুৱাকৈ যে মই ঘোষ খোৱা নাই মই নিলম্বন হোৱা নাই আনহাতে সংবাদমেল পাতি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সকিয়নি দিলে নদুৱাৰ বিজেপিয়ে মনোনয়ন দিবলৈ অহা কংগ্ৰেছ কৰ্মীক বিধায়ক পদ্ম হাজৰিকাই গুলী ফুটাই ভাবুকি দিয়াৰ অভিযোগ খণ্ডন কৰি সকিয়নি প্ৰদান কৰে ভূপেন বৰাক নদুৱাৰ সমষ্টিত হেনো পঞ্চায়ত নিৰ্বাচনত বন্দুক ফুটিছে পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ সেই সময়ছোৱাত বন্দুক ফুটিছে আজি আনুষ্ঠানিকভাৱে আমাৰ আজি এই কাৰ্যালয়ৰ পৰা আমি তেওঁক প্ৰত্যাহ্বান জনাইছোঁ যে ক'ৰবাত কিবা তেনেকুৱা ঘটনা ঘটাৰ তেওঁ প্ৰমাণ দিয়ক তেওঁ প্ৰমাণ প্ৰত্যাহ্বান তেওঁলোকে গ্ৰহণ নকৰি তথাপিও কৈছোঁ যে এনেকুৱা বোকাত মিছা কথা সংবাদমেলত সাধাৰণ ৰাইজক ভুল বাক্যৰে বিভ্ৰান্ত নকৰিবলৈ কংগ্ৰেছ দলটোৰ ক'ত কি ভুল হ'ল সেয়া শুধৰণি কৰিবলৈ আহ্বান জনালে সভাপতি ভূপেন বৰাক ৰঙাপৰাৰ পৰা ধনেশ্বৰ কলিতা নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ